সজনাই দি কিন্তু ভাত খোৱালে নহ'ব, সজনা আনি যায়। ভাল হৈছে আৰু মোৰ মতে বিৰাট ভাল হৈছে। আৰু এটা কথা, মই ইংৰাজীত লেটাৰ বুলি মোক এটা বাইদেউ শুনা দিম বুলি কৈছে, চ' আজি এইযোৰা দিছি। কলেজত যাই আবাৰ লাইন মাৰবা নোৱাৰে। কি হৈছে বাই ৰিজাল্ট? ফেল। क्या बोला तूने? তি বেলবা পাৰো না নৰো মই বোলো মই বেলবা নৰো মই পূৰ্বাহে পাৰো। বহুত বহুত মৰম থাকিল দে মোৰ খানা মুখৈ চাহৰ প্লেট কেইখনকে সাজি আছো। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আৰু আজি মানে কি 11 এপ্ৰিল আজি মেট্ৰিকৰ ৰিজাল্ট দিব, আৰু মোৰ বেছিভাগ ভিডিঅ'তে আপোনালোকে নানু আৰু মুনুক দেখি থাকে। আমাৰ মুনু মেট্ৰিক দিছিলে, আৰু এতিয়াতো 10টা বাজিলে, অলপমান পিছত এতিয়া আমি ৰিজাল্ট পামেই। আমাৰ বাৰান্দাত একদম মানে বহুত মানুহ আমি ৰৈ আছোঁ, কিন্তু মুনু নাই, মুনু একদম ভয়তে লুকাই আছে। তো ৰিজাল্টটো কি হয় আপোনালোকে গম পাব, আৰু কি হয় মানে গোটেই দিনটো আৰু গোটেই দিনটোৰে ভিডিঅ' বনাম আজি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰিজাল্ট চাওঁ মানুহ মুখে ধোৱা নাই গাইছ উঠি ৰিজাল্ট 11টা বাজিল। ৰিজাল্ট কিন্তু মেট্ৰিক দিয়া মানুহটো আহিয়ে পোৱা নাই, আহি পালিহে হ'ব ভিডিঅ'। আমাৰ ঘৰৰ পৰা আহিছোঁ মই ডাঙৰ ঘৰত, আঞ্জা কাচি চাহ এই নানু মা বিবেক, আৰু ৰিজাল্টটো আমি পালোঁ। ৰিজাল্টটো ভালে হৈছে, কিন্তু কি মানে এইখান আমি নকওঁ। আৰু মাই মুনু মানে স্কুলত গৈছি, আৰু তাই আহি নহ'লে একদম গণ্ডগোল লগাই দিব। আমি ৰিজাল্টটো ক'লি তো তাই আহিব, আহি কিনে ৰিজাল্টটো ক'ব, কৈ আছে পাৰ্টি হ'ব। আৰু গোটেই ভিডিঅ'টো চাই থাকিব শেষলৈকে। ফুৰিবা আঞ্জা দিছে, সজনাই দি কিন্তু ভাত খোৱালে নহ'ব, সজনা আঞ্জা দি মানে পাৰ্টি ভালে হ'ব। তো চাই থাকক ভিডিঅ'টো। তো গাইজ মই এতিয়া আমাৰ পাকঘৰত ভাত বনাই আছোঁ, আৰু মুনু আহিছে আমাৰ ঘৰত। মুনু এইফালে আমাৰ হেল্ল' ফেমিলি। তো এতিয়া ৰিজাল্টটো কৈ দিয়া। আজি ৰিজাল্ট দিছে HSLC পৰীক্ষাৰ। তো মোৰ পাৰ্চেণ্টেজ 81, মুঠ নম্বৰ 482, অসমীয়া, সংস্কৃত আৰু ইংৰাজীত লেটাৰ পাইছোঁ, আৰু বিজ্ঞান আৰু গণিতত 77কে পাইছোঁ, যিটোৰ কাৰণে লেটাৰ নাপালোঁ। আৰু সমাজ বিজ্ঞান চেণ্টাৰৰ কথা জানেই আপুনি, আপোনালোকে কিমান বিতৰ্ক চলি আছে, তাতে 70 পাইছোঁ। তো 81% মোৰ ভাল হৈছে আৰু মোৰ মতে বিৰাট ভাল হৈছে। তাই কি কৈছি, তাই কি লৈ মই কি লৈ আহিছোঁ মই দেখাই দিছোঁ ৰ'ব আপোনালোকক। এই মাত্ৰ দুটা মিঠাই, এই দুটা মিঠাই দি পাৰ্টি কেনেকৈ হ'ব? আমাৰ ঘৰত আছে, বৰদেউতাক ৰাতি দিব, বৰমাই খাই আহিলাক, ডাঙৰতো মই খোৱালোঁ, সেইকাৰণে আৰু দুটা আছে, দুটা দিলোঁ। মিঠাই দুটাই দি পাৰ্টি কেনেকৈ হ'ব? ডাঙৰ খানা খুৱাম হয়না, এতিয়াতো আজি খোৱাব নোৱাৰোঁ। আৰু গাইজ আৰু এটা কথা, মই ইংৰাজীত লেটাৰ বুলি মোক এটা বাইদেউ শুনা দিম বুলি কৈছে, চ' আজি এইযোৰা দিছি, আৰু একযোৰা ঝুমকা দিব, সেইটো পেণ্ডিং হৈ আছে। আৰু কিবা গিফ্ট, আৰু আমাৰ বৰমাই বৰমা কৈছে মোক চেণ্ডেল দিম বুলি। বৰমাকে চেণ্ডেল দিব। তো এতিয়া কোনে কি দিব সেইটো বাৰু পাছত হ'ব। সেইটো বেলেগ ভিডিঅ'ত কৈ দিম। তো ৰিজাল্টটো ভাল হ'ল, আৰু পাৰ্টি হ'ব। আশীৰ্বাদ কৰিব আৰু এটা দিব আৰু। এতিয়া কলেজত যাব, কিন্তু এতিয়া মানে কলেজত মানে কি ৰিজাল্টটো এই মেট্ৰিকত কৰি হাই ছেকেণ্ডাৰী ৰিজাল্টটো ভাল হ'ব। এতিয়া কলেজত যাই আবাৰ লাইন মাৰবা নোৱাৰে। আবাৰ লাইন মাৰিলে কিন্তু জিৰৰ আবাৰ লাইন নামাৰে একদম তেতিয়া ওপৰত। তো ভিডিঅ'টো আৰু কণ্টিনিউ কৰিম। বাই বাই, চাই থাকিব। এতিয়া মই ভাত বনাই আছোঁ, মানে ভাত বনোৱা হ'ব। এইফালে চজিনা বহাই দিছোঁ, এইফালে এইখন দালি এয়া হৈছে, এইখিনি দিছি আলু শাক দিছোঁ, এইখিনি হৈছে শাক ভাজিছোঁ, আৰু এইখিনি হৈছে বেঙেনা ভাজিছোঁ, আৰু অলপমান গাজৰ বিলাহী তেনেকৈ চাটনি কৰিম। আৰু এয়া বনাই আছোঁ, বনাই হ'লে মই আকৌ ডাঙৰ ঘৰলৈ যাম, গৈ কিনে আকৌ আপোনালোকক লগ পাই আছোঁ। দুপৰীয়া ভাত পানী খাই মিলাই মই ভিডিঅ' কৰা নহ'লগৈ, মানে হঠাতে গাটো ইমান বেয়া হ'ল, মই শুইয়ে থাকিলোঁ। আৰু এতিয়া সন্ধিয়া হৈ গৈছে, এয়া ইফালে লাল চাহ তুলি দিছোঁ, ইফালে সন্ধিয়া চাহ খাম। আৰু মুনু মানে আমাৰ দেউতাক ফোন কৰি আছিলে, দেউতা মোৰ ৰিজাল্ট আছে কিবা ইয়াৰ মুনুৰ কাৰণে দেউতাই মিঠাই আৰু ঠাণ্ডা লৈছে, এইখিনি লৈ মুনুহঁতৰ ঘৰত যাম চাহ তাহ খাই। তো তাত মুনুহঁতৰ ঘৰত গৈ আকৌ আপোনালোকক লগ পাইছোঁ। তো গাইছ এতিয়া বৰ্তমান মই আহি পালোঁ, মানে মই গৈছিলোঁ হাউলিত আমাৰ মামাৰ চকুৰ অপাৰেশ্যনৰ কাৰণে, তাৰে কি ক'ম আৰু তাৰে বাবে গৈছিলোঁ আৰু হাউলি। তো এতিয়া বৰ্তমান আহি পালোঁ, আৰু আহি পাই দেখা পালোঁ যে আমাৰ মুনুৰ এই ৰিজাল্টৰ কথাটো কৈছে চাগে আপোনালোকে গমেই পাইছে, আৰু ৰিজাল্ট ভালৰ কাৰণে ভালটো হৈছে, আৰু সেইকাৰণে আমি ইয়াতে প্লেনিং কৰিছোঁ। গাই চাওক এই কি আৰু বৌ আৰু মামী মাৰি আছে পুৰা আটা, আৰু এইফালে আমাৰ আদৈ, আদৌ নহয় আদৰ সেইটো বাক ধেমা আমাৰ মানে জেঠীমা। মই সৰু সৰু যেতিয়া আছিলোঁ তেতিয়া জেঠীমা মানে মোৰ উচ্চাৰণ নাছিল, মই ধেমা না টেমা বুলি মাতিছিলোঁ। তো এতিয়া
টেমাৰ পৰা টেমা হৈ গৈছি তো এইগিলা বাদ দিয়ক আমাৰ মৰমৰ শব্দ এইবিলাক তো বাদ দিয়ক এইগিলা এতিয়া চাই থাকক আহিছে আমাৰ কেথি কেথি বোলে আমাৰ ইনষ্টাগ্ৰামত ষ্টেণ্ড কৰিব কৰবি না মই নেদো এইটো বহুত ব্লগ এইটো চাহ খাই আৰু চাহ খাব আহিছা চাহ খাই কিনে আৰু চাহ খাব আহিছা আৰু এই এটা খাউৰা ৰখি আছে ৰুটি চাহ খাবা এই এটা খাউৰা ৰখি আছে ৰুটি চাহ খাবা বাইকৰ ৰিজাল্ট ভাল হৈছে সেইকাৰণে চাহ খাব ৰখি খাই খাব ৰখি আছে কি হৈছে বাই ৰিজাল্ট क्या बोला तूने ষ্টাৰ পাইছে দেখো 81% গমে পাইছে আপোনালোকে এইগিলাখান মই ক'ব লগা নাই আৰু এই এটা খাউৰা আৰু আমাৰ মুনুৰ মাকৰ এইটো আমাৰ মামী মানে মাকটো ভালে লাগে আদৈ মই সুধছি ৰুটি বেলবা পাৰোঁ না নৰো মই বোলো মই বেলবা নৰো মই পুৰবাহে পাৰোঁ মামাই চাপৰি কেঠি চাপৰি এইটো আমাৰ চাওকচোন কি এইটো এটা আমাৰ দেবেন এটা চাই লওক দেবেন এটা এতিয়া যাওঁ আমি আমাৰ বেমাৰীটোক দেখাওঁ এইটো আমাৰ মামাৰ মানে হেৰি হৈছিল কি হৈছিল ডায়েবেটিছ হৈছিল ডায়েবেটিছ হওঁতে চকুত এই কি কয় এইটো কেটৰেক্ট পৰিছিল কেটৰেক্ট পৰোঁতে এতিয়া অপাৰেশ্যন কৰি আনিছে সেয়ে আৰু দেখালোঁ আজি অপাৰেশ্যন হৈছে তো ভাল খবৰো বেয়া খবৰো বেয়া নহয় ভালে খবৰ সেইটো ভালে খবৰ না বাকীগিলা বাদীগিলা বেয়া লিটা তুমি বকবা লগা নাই দুনিয়াৰ আছে মই নকওঁ মই যাওঁ মোৰো কাম আছে অলপ চাফা চাফা লেতেৰা হৈ আছিলো পাৰি জাল লুচি পুৰি আছে আৰু নানুহে ই মেকাৰী ই পূৰ্বাৰ পৰা খাইছি আৰু কেতিয়ালৈকে গেৰব লাগব ৰাতি হাতে দি আৰু এয়া নানু মাই আৰু ইফালে বৰমাই চব বহি আছে ঠাণ্ডা বেছি ঠাণ্ডা কষ্ট কৰি পঢ়িছি মৰম কৰা মানুহ ক'ত পাবি বেটি শিৱানী ফোন কৰিছি চাউল প্লেট কেইখনকে সাজি আছো খোলাটো বেহি পুৰি আছে আৰু এইফালে মানে মাহঁতে বেলি আছে আৰু মইজাত মানুহ আহিছে এটা আমি চাহি দিম খাই কৰি দিব ৰুটি পুৰি আছে গাইছ খোৱাটো মেইন বাকী যিয়ে নহওক মুনহঁতৰ পৰা আহি মই ঘৰ পালোঁ আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ' এটাত আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক বাই বাই